কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা যে কাৰোৰে বাবে হেঙাৰ প্ৰাচীৰ হ'ব নোৱাৰে আৰু এদিনতে সফলতা প্ৰাপ্তি কৰিব নোৱাৰি তাৰ বাবে লাগে কঠোৰ অনুশীলন আৰু এক স্থিৰ মন তাকে প্ৰমাণ কৰি দেখুৱালে অসম গৌৰৱ ৰিয়ান পৰাগে ট্ৰলাৰৰ সাংঘাতিক ট্ৰলৰ সন্মুখীন হোৱা ৰিয়ানে এক বিস্ফোৰক ইনিংছেৰে ৰাজস্থান ৰয়েলছৰ জয়ত নিজকে সমৰ্পণ কৰি নিজৰ যোগ্যতাৰ জৰিয়তে সকলোকে এক যোগ্য প্ৰত্যুত্তৰ দাঙি ধৰিলে ৰাজস্থান ৰয়েলছৰ তাৰকা খেলুৱৈ অসম গৌৰৱ ৰিয়ান পৰাগে 2024 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত এক অৰ্ধশতকীয় ইনিংছেৰে ক্ৰীড়া অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে 29 মাৰ্চ 2024 নিঃসন্দেহে অসমৰ ক্ৰীড়া অনুৰাগীৰ বাবে এটি স্মৰণীয় দিন হৈ ৰব জয়পুৰৰ সাৱাই মানসিং ষ্টেডিয়াম আৰু সন্মুখত ঋষভ পন্তৰ নেতৃত্বাধীন দিল্লী কেপিটেলছ গুৰুত্বপূৰ্ণ 4 নম্বৰ বেটিং ক্ৰমত পৰাগে ক্ৰিজত উপস্থিত হয় আৰু ৰাজস্থান ৰয়েলছে সেই সময়ত যথেষ্ট সমস্যাত পৰি আছিল কিয়নো পাৱাৰ প্লেট দলটোৱে এছএছচি জয়সৱাল আৰু সঞ্জু চেমছনক হেৰুৱাইছিল ইয়াৰ উপৰিও জছ বাটলাৰৰ নিৰাশাজনক পেভিলিয়নমুখী যাত্ৰা কাৰণ ৰয়েলছে 7 অভাৰ 2টা বলত 3 উইকেটৰ বিনিময়ত মাত্ৰ 36 ৰান সংগ্ৰহ কৰিছিল তেনে জটিল ক্ষণত মধ্যম স্তৰত গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিলে অসম গৌৰৱ ৰিয়ান পৰাগে তেওঁক সহায় কৰে ৰবিচন্দ্ৰন অশ্বিনে 19টা বলত 29 ৰান সংগ্ৰহ কৰে তাৰ পিছত পৰাগে ইনিংছত আক্ৰমণকাৰীৰ ভূমিকা গ্ৰহণ কৰে মাত্ৰ 45টা বলত পৰাগে 6টা 4 আৰু 7টা 6ৰ সহায়ত আৰু ইনিংছৰ অন্তিম অভাৰত বিস্ফোৰক 25 ৰানেৰে অপৰাজিত 84 ৰান সংগ্ৰহ কৰি ৰয়েলছৰ ইনিংছ পুনৰ নিৰ্মাণ কৰাই নহয় সন্মানজনক 185 ৰানৰ শক্তিশালী স্কৰত উপনীত হোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় আইপিএলৰ এটোৱে হৈছে পৰাগৰ বৰ্তমানলৈকে সৰ্বোচ্চ স্কোৰ যিয়ে তেওঁক আইপিএল 2024ৰ শীৰ্ষ 3টা ৰান সংগ্ৰহকাৰী স্থানলৈ লৈ গৈছে 22 বছৰীয়া বেটসম্যান গৰাকীয়ে প্ৰতিযোগিতাত নিজৰ নাম উজ্বলাই তোলা সময়তে মুম্বাই ইণ্ডিয়ান্স তথা মুম্বাইৰ তাৰকা বেটসম্যান সূৰ্যকুমাৰ যাদৱে পৰাগৰ বিষয়ে এক গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে সূৰ্যকুমাৰে তেওঁৰ অফিচিয়েল এক্স পূৰ্বৰ টুইটাৰ একাউণ্টত পৰাগক প্ৰশংসা কৰে কেই সপ্তাহমান আগতে এনচিএত এজন লৰাক লগ পাইছিলো সামান্য নিগলতা মাৰি হিয়াহিল সম্পূৰ্ণৰূপে তেওঁ নিজৰ প্ৰত্যাৱৰ্তনৰ ওপৰত মনোনিৱেশ কৰা আৰু অতি অনুশাসনেৰে তেওঁ দক্ষতাৰ ওপৰত কাম কৰা তেওঁ এজন সলনি হোৱা লৰা ৰিয়ান পৰাগ 2.0 সাৱধান এইদৰে তাত থকা এজন প্ৰশিক্ষকক কোৱাটো মোৰ ভুল নাছিল সূৰ্যকুমাৰে লিখিছে পৰাগে ঘৰুৱা ক্ৰিকেটৰ আকৰ্ষণীয় সিজনৰ পিছত ৰাজস্থান ৰয়েলছত যোগদান কৰে দেশৰ প্ৰিমিয়াৰ ঘৰুৱা টি20 প্ৰতিযোগিতা সৈয়দ মুস্তাক আলী ট্ৰফিত পৰাগে মাত্ৰ 10 ইনিংছত অসমৰ হৈ 510 ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে প্ৰতিযোগিতাখনৰ সফলভাৱে অন্ত পেলায় যোৱা সপ্তাহত আইপিএল 2024ত ৰয়েলছৰ হৈ প্ৰথমখন মেচত জয়সৱাল আৰু বাটলাৰৰ আৰম্ভণিৰ উইকেটৰ পিছত সঞ্জু চেমছনৰ হৈ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল পৰাগে তেওঁ 29টা বলত সংগ্ৰহ কৰিছিল গুৰুত্বপূৰ্ণ 43 ৰান এই ইনিংছ বহু অনুশীলনৰ ফল বলাৰজন নহয় তেওঁ বলিং কৰা বলটো আৰু মই সেই বলৰ বিৰুদ্ধে অনুশীলন কৰিছিলো আৰু আজি ইনিংছৰ শ্বটবোৰ এক্সিকিউট কৰিব পাৰিলো উইকেটৰ দুয়োফালে মোৰ বিকল্প সাজু হৈ আছে শেহতীয়াকৈ মই সেইটোৱে কাম কৰি আছো মই নিজকে প্ৰত্যাৱৰ্তন কৰাৰ চেষ্টা কৰিছো মই জানো যে মোৰ ইয়ৰ্কাৰ আৰু শ্বৰ্ট বলত 6 মাৰিব পৰা শক্তি আছে কেতিয়াবা সফল হয় কেতিয়াবা নহয় এদৰে মিড ইনিংছৰ সাক্ষাৎকাৰত সম্প্ৰচাৰকসকলক কয় আবেগিক ৰিয়ান পৰাগে আমিও সকলোৱে বিচাৰো কেৱল ঘৰুৱা ক্ৰিকেটতে নহয় ভাৰতীয় দলৰো এক গুৰুত্বপূৰ্ণ অংশ হওক ৰিয়ান পৰাগ